ৰাজ্যৰ শিক্ষা ব্যৱস্থা বিতৰ্কত হাইস্কুল শিক্ষকৰ নিযুক্তি পৰীক্ষাৰ কাট অফ মাৰ্ক চৰকাৰী শিক্ষাখণ্ডৰ গুণগত মান উন্নয়নৰ বাবে শাসকীয় চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণৰ সময়তে হাইস্কুল শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষাৰ ফলাফলৰ কাট অফ মাৰ্কক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া মাধ্যমিক শিক্ষা বিভাগে ঘোষণা কৰা ফলাফলৰ তালিকাত গণিত শিক্ষকৰ সংৰক্ষিত আসনৰ ন্যূনতম কাট অফ মাৰ্ক 2.25 নম্বৰ আৰু ইয়াৰ বিপৰীতে অসংৰক্ষিত আসনৰ কাট অফ মাৰ্ক সৰ্বাধিক 100.75 নম্বৰ 140 নম্বৰ বাবে অনুষ্ঠিত গণিত শিক্ষকৰ পদত মাধ্যমিক শিক্ষা পৰিষদৰ কৃপাত 140 নম্বৰ ভিতৰত 2 নম্বৰ লাভ কৰা প্ৰাৰ্থীয়ে অংক পঢ়ুৱাব মেট্ৰিক পৰীক্ষাৰ্থী কেৱল গণিত বিষয়ৰ শিক্ষক পদেই নহয় হাইস্কুলৰ সংস্কৃত শিক্ষকৰ সংৰক্ষিত ন্যূনতম কাট অফ মাৰ্ক 7.50 নম্বৰ বিজ্ঞান শিক্ষকৰ সংৰক্ষিত ন্যূনতম কাট অফ মাৰ্ক 19.75 নম্বৰ কলা বিভাগৰ স্নাতক শিক্ষক সংৰক্ষিত ন্যূনতম কাট অফ মাৰ্ক 11 নম্বৰ ইয়াৰ বিপৰীতে 60-70 নম্বৰ পায়ো সাধাৰণ শ্ৰেণীৰ বহু প্ৰাৰ্থী উত্তীৰ্ণ হ'ব পৰা নাই ৰাজ্যৰ শিক্ষক নিযুক্তিৰ সমগ্ৰ বিষয়টোক লৈ এটা সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া 140ৰ ভিতৰত 10 পোৱা নাই তেনেকুৱা শিক্ষকও এতিয়া নিযুক্তি যদি লাভ কৰে সেইসকল শিক্ষকৰ তত্ত্বাৱধানত ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ শিকিব বা তেওঁলোকেনো কেনেকৈ শিকাব তেওঁলোকৰ অৰ্হতাটো কেনেকুৱা এই যে পৰীক্ষাটো পাতিলে এই পৰীক্ষাটো তেওঁলোকৰ নিযুক্তিৰ কাৰণে পৰীক্ষা গতিকে নিযুক্তিতে যদি কম নম্বৰ পায় গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে কেনেকৈ শিকাব এইটো এটা বৰ ডাঙৰ প্ৰশ্ন আৰু মই কোৱা নাই যে তেওঁলোকে চাকৰি পাব নালাগে আমাৰ ল'ৰা ছোৱালী কিন্তু শিক্ষকৰ চাকৰি যেতিয়া হ'ব তেওঁলোকে ছাত্ৰ ছাত্ৰীক কেনেকৈ শিকাব এইটো কেনেকৈ আয়ত্ব কৰিব এইটো ক'ব নোৱাৰো যে শিকি ল'ব লাগিব সেইকাৰণে এই শিক্ষকসকলক চাকৰি এই ধৰণৰ নম্বৰ লাভ কৰিলে পোৱাটো কিমানটো সমীচীন হ'ব এইটো মোৰ অলপ সন্দেহ আছে এই যি নিযুক্তি দিছে এই নিযুক্তি অকণমান বিবেচনা কৰা উচিত এতিয়াও মোতকৈ সময় পাৰ হৈ যোৱা নাই তেওঁলোকক কেনেধৰণে তেওঁলোকে নিযুক্তি যদি লাভো কৰে তেওঁলোকক কিন্তু নিৰ্দিষ্ট এটা সংকেত দিয়া হ'ব যে তোমালোকে এনেধৰণে পঢ়াব নোৱাৰিলে তোমালোকৰ চাকৰি কিন্তু খাটাং নহ'ব গতিকে এটা নিৰ্দিষ্ট সময়সীমা দিব লাগিব যে এবছৰলৈকে তোমালোকে এটা শিক্ষা লোৱা আৰু তোমালোকক মনিটৰ কৰা হ'ব উপযুক্ত বিষয়াৰ যোগেদি ইফালে হিন্দী শিক্ষক পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল নিদিয়াক লৈ প্ৰশ্ন একাংশ প্ৰাৰ্থীৰ অসম চৰকাৰে যিটো স্নাতক শিক্ষকৰ বাবে যিটো বিজ্ঞাপন দিছিলে হিন্দী তাত আমি প্ৰবীণ থকাখিনি আমি এপ্লাই কৰিছিলোঁ এতিয়া কথাটো হ'ল আমি নিয়ম অনুসৰি এপ্লাই কৰিলোঁ আমি অসম চৰকাৰৰ বিজ্ঞাপন অনুসৰি আমি তাত অৰ্হতা অনুসৰি আমি এপ্লাই কৰিলোঁ কিন্তু এতিয়ালৈ শিক্ষা বিভাগে আমাৰ ফলাফলটো প্ৰকাশ কৰা নাই আৰু যিহেতু আমাৰ পৰীক্ষা একেলগে হৈছিলে একে সময়তে হৈছিলে কিন্তু তথাপি আমাৰ হিন্দী শিক্ষকৰ যিখিনি পদ আছিল এই পদখিনি কিহৰ কাৰণে ফলাফল প্ৰকাশ কৰা নাই শিক্ষা বিভাগে একো জাননী প্ৰকাশ কৰা নাই যাৰ বাবে আমাৰ বহু প্ৰাৰ্থী মানে আমি চিন্তাত পৰিছোঁ গতিকে শিক্ষা বিভাগে এইটো স্পষ্ট কৰিব লাগে যে তেওঁলোকে এখন জাননী প্ৰকাশ কৰিব লাগে যে আমাৰ হিন্দী শিক্ষকৰ পদখিনি কিয় ফিল আপ কৰা নাই